নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2026 অসম আৰক্ষীত পুনৰ নতুনকৈ বাম্পাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব যদি হে আপোনালোকে অসম আৰক্ষীত যোগদান কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ পুনৰ নতুনকৈ অসম আৰক্ষীত বাম্পাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব কিমান ভ্যাকেন্সি মুকলি কৰা হ'ব বা কি বিভাগত পদ মুকলি কৰা হ'ব ভিডিওটো যেতে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথম ভাগমনে আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে ৰিসেন্টলি অসম আৰক্ষী ফালৰ পৰা প্ৰায় 5000 প্লাস ভ্যাকেন্সি মুকলি কৰা হৈছিল ইতিমধ্যে এই পদবিলাকৰ লাষ্ট ডেট হৈ গৈছে 28 ফেব্ৰুৱাৰী 2026 যদি এই পদবিলাকৰ এপ্লাই কৰিছে তেওঁলোকৰ ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকৰ 2014 পৰা 2025 লৈকে হৈ যোৱা এক্সামৰ আসামিজ কোৱেশ্চন এনসাৰ সমূহ বা অল সাবজেক্টৰ সিলেবাস ওপৰত বনোৱা হৈছে যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 199 কিন্তু আপোনালোকৰ বাবে আজি 180 रुपीसত দি দিয়া হৈছে যদি আপোনালোকে ল'ব বিচাৰে এই নম্বৰটো পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে কমপ্লিট সিলেবাস ওপৰত বনোৱা হৈছে অসম আৰক্ষী ৰিটেন এক্সামৰ বাবে এখন ইবুক যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মেইন কথাটো হ'ল যে অসম চৰকাৰে অসম আৰক্ষীত পুনৰ নতুনকৈ বাম্পাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এনাউন্স কৰিছে যে অহা 5 বছৰত যদি মামাই যদি জিকে বা মামা বিজেপি চৰকাৰ হয় তেতিয়াহলে অহা 5 বছৰত 2 লাখ নিবনুৱাক চৰকাৰী নিযুক্তি দিয়া হ'ব তাৰে ভিতৰত 25000 ভ্যাকেন্সি অসম পুলিচতে আহিব বুলি কৈছে আৰু দুটাকৈ নতুন কমান্ডো বেটালিয়ন নতুনকৈ খুলিব বুলি আমাৰ CM ছাৰে কৈছে যেহেতু আপোনালোকে গম পাইছে অসম আৰক্ষী যি কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি খুব কমকৈ আহি আছে আপোনালোকে গম পাইছে এতিয়া হয়তো বহু কেন্ডিডেটে কৈছে যে অসম আৰক্ষী কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি বঢ়াই দিবলৈ কৈছে সেইকাৰণে দুটা নতুনকৈ পুনৰ বেটালিয়ন গঠন কৰা হ'ব তাতে হয়তো বাম্পাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব অন্য বিভাগতো পদ মুকলি কৰা হ'ব পাই অনলি কমান্ডো বেটালিয়ন বুলিয়ে কোৱা নাই কমান্ডো বেটালিয়নৰ দুটা বিভাগতো পদ মুকলি কৰা হ'বই মানে দুটা কমান্ডো বেটালিয়ন গঠন কৰা হ'ব তাতো ভ্যাকেন্সি আহিব আৰু অন্য বিভাগতো পদ মুকলি কৰা হ'ব টোটাল অহা 5 বছৰত অসম চৰকাৰে অসম আৰক্ষীত 25000 ভ্যাকেন্সি দিয়া হ'ব বুলি আমাৰ CM ছাৰে কৈছে যদি হে বিজেপি চৰকাৰ আহে বা মামা যদি জিকে এই বিষয়ে আপোনালোকে গম পালে এতিয়া এই 5 বছৰত অহা যি আপোনালোকৰ 5 বছৰত প্ৰায় 1,65,000 ভ্যাকেন্সি ইতিমধ্যে নিযুক্তি দিয়া হৈছে আৰু আপোনালোকে গম পাইছে অসম আৰক্ষীত ভালেখিনি ভ্যাকেন্সি ইতিমধ্যে নিযুক্তি দিয়া হ'ল আৰু অহা 5 বছৰ যদি বিজেপি চৰকাৰ হয় তেতিয়াহলে 2 লাখ চাকৰি আমাৰ অসমৰ নিবনুৱাসকলে পাবলৈ সক্ষম হ'ব তাৰে ভিতৰত অসম আৰক্ষীত 25000 ভ্যাকেন্সি মুকলি কৰা হ'ব যেহেতু আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি আপডেট দিলে আপডেটটো মই আপোনালোকক জনালো আৰু আমাৰ CM ছাৰে কি ক'লে আপোনালোকে ভিডিওটো এবাৰ চাই লওক হেকলৈকে 1 লাখ চৰকাৰী চাকৰি দিম মোক কোনেও বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি কেনেকে দিব কিন্তু 5 বছৰত 1 লাখ চাকৰিৰ জাগাত মই 1,65,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আজি এই বকলিয়াৰ মিটিঙত মই ৰাইজক এটা প্ৰতিশ্ৰুতি দিব খুজিছো এইবাৰ যদি বিজেপিৰ চৰকাৰ আহে মই অসমত পুলিচত শিক্ষকক 3rd গ্ৰেড 4th গ্ৰেড ডাক্তৰ ইঞ্জিনিয়াৰ সকলো মিলাই এইবাৰ মই 2 লাখ চৰকাৰী চাকৰি দিম কিমান চাকৰি দিম 2 লাখ আৰু মোক এতিয়া ল'ৰা ছোৱালীয়ে খুদি আছে কমান্ডোৰ পোষ্ট বঢ়াওক পুলিচৰ পোষ্ট বঢ়াওক অহা 5 বছৰত 1000 2000 নহয় মই 25000 ল'ৰা ছোৱালীক পুলিচত চাকৰি দিম কিমানত দিম পুলিচত 25,000 ল'ৰা ছোৱালীয়ে কৈ থাকে কমান্ডো দুটা নতুন কমান্ডো বেটালিয়ন যেহেতু আপোনালোকে গম পালে আমাৰ মামা CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে অহা 5 বছৰত যদি বিজেপি চৰকাৰ আহে তেতিয়াহলে 2 লাখ নিবনুৱাক চাকৰি দিয়া
হ'ব আৰু লগতে অসম আৰক্ষীত 25,000 ভেকেঞ্চি মুকলি কৰা হ'ব আৰু 2টা নতুনকৈ কামাণ্ডো বেটালিয়ন গঠন কৰা হ'ব। চ' এইটো আছিলে, যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। চ' আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।